আপুনি এখন চাৰিচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে নেকি? তেনেহলে বাহন ক্ৰয় কৰাৰ আগত 100 বাৰ ভাবক, কিয়নো বাহনৰ ডিলাৰে আপোনাক কৰিব পাৰে প্ৰবঞ্চনা। তেনে ঘটনা সংঘটিত হৈছে মংগলদৈৰ শালিকাঝাৰত। প্ৰবঞ্চনা কৰিছে গুৱাহাটী কামাখ্যা গেটৰ টাটা মটৰ্ছ নামৰ ডিলাৰটোৱে। 2019 চনৰ 26 অক্টোবৰত ক্ৰয় কৰা টাটা নেক্সন XZ প্লাছ নামৰ বাহনখন 4 বছৰ উকলি যোৱাৰ পিছতো চৰকাৰী পঞ্জীয়ন কৰি দিয়াৰ বাবে 46,000 টকালৈ পঞ্জীয়ন কৰি নিদিলে ডিলাৰটোৱে। প্ৰতিদিনে পঞ্জীয়ন কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে যদিও নিদিলে পঞ্জীয়ন কৰি, যাৰ বাবে গ্ৰাহকগৰাকীয়ে 4 বছৰে বিলাসী বাহনখন কৰিব পৰা নাই ব্যৱহাৰ। সেয়েহে গ্ৰাহকক প্ৰবঞ্চনা কৰা টাটা মটৰ্ছ নামৰ কোম্পানীটোৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ হুংকাৰ ভুক্তভোগী লোকজনৰ। 2019 চনৰ অক্টোবৰ মাহত মই এইখন গাড়ী ক্ৰয় কৰিছিলোঁ টাটা কামাখ্যাৰ পৰাই। পল্লী তেওঁলোকে 4,46,000 টকা মোৰ পৰাই ডাউন পে'মেণ্ট লৈছিল। লোৱাৰ পিছত তেওঁলোকে নাম্বাৰটো দিম বুলি কৈ মানে মই 14টাক গেলি কিস্তি দিলোঁ তেতিয়া গেলি। তাৰপিছত দুটা কিস্তি দিয়াৰ পিছতে মই তেওঁলোকক বন্ধ কৰিছিলোঁহে। আকৌ চিন্তা কৰিলোঁ মোৰ অসুবিধা হ'ব, এই বুলি 14টা কিস্তি মই দিয়াৰ পিছত মই গাড়ীখন কিস্তিটো বন্ধ কৰি দিছোঁ। সেইকাৰণে মোৰ গাড়ীখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই। মই য'তে যাওঁ ত'তে পুলিচে ধৰে, য'তে যাওঁ ত'তে পুলিচে ধৰে। তেওঁলোকে মানে মোক এখন ব্লেকমেইল গাড়ীয়ে দিছে নে কি দিছে মই নাজানো। ইয়াতে কিন্তু মোৰ কাগজ আছে ইয়াতে, মই তেওঁলোকৰ পৰা গাড়ীখন কিনে ক্ৰয় কৰা আনকি ইঞ্চুৰেঞ্চ পৰ্যন্ত আছে, কমপ্লিট কাগজ আছে। তেওঁলোকে মোক তেওঁলোকৰ লগত যোগাযোগ কৰা নাছিল? যোগাযোগ সদায় কৰিছোঁ। ওৰ নাম্বাৰ দিম বুলি, এই আমাৰ আমিন গাঁৱৰ নাম্বাৰ দিম বুলি ক'লা, একবাৰ লখৰাৰ নাম্বাৰ দিম বুলি ক'লা। এনেকৈ মানে আজি কি 2 মাহ পিছত আকৌ বেলেগক কয়। তাৰপিছত লাষ্ট ওদালগুৰি ক'লা যে BS4 গাড়ীৰ ৰেজিষ্ট্ৰেশ্যনটো বনাইছি, আপোনাক আমি ওদালগুৰি দিওঁ, লৈ লওক। তেতিয়া মই কৈছোঁ ওদালগুৰি দিলেও মই লৈ লওঁ, দি একো কথা নাই। তাৰ ওদালগুৰিত মোক তেওঁলোকে মেনেজাৰে পঠাইছি, উপেন শৰ্মাই। তেখেতে যোৱাৰ পিছত মই তাত যেতিয়া হেৰিত গ'লোঁ, দ্বিতীয় কৈছে আমাৰ তাত কোনো কাৰণত মোক 8833 নাম্বাৰ দিছিল, মানে 80 নাম্বাৰ দিছিল। 8080। তাৰপৰা ধৰি মই তাতে যাই সুধিলোঁ দ্বিতীয় ধৰি কৈছে যে আমাৰ তাত কোনো কাৰণত এইটো হেৰি কৰা নাই। তাৰপৰা মই মেনেজাৰ বহুত কিবা বেয়া গালি পাইছোঁ। তাৰপৰাই ওদালগুৰিৰ পৰাই মোৰ লগত সাক্ষীও আছে, মোৰ লগত 2জন ল'ৰাও লৈ গৈছিলোঁ। এতিয়া আপোনাৰ 4 বছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে আপোনাৰ এতিয়া গেলি নাম্বাৰটো মোক দিয়া নাই। এই ক্ষেত্ৰত আপুনি বাৰে বাৰে যোগাযোগ কৰাৰ পিছত কি কৈছে? এতিয়াও কৈ আছে যে আমি অৰুণাচলৰ নাম্বাৰ দিম এইবাৰ, আকৌ এনেকৈ কৈছে। আজি তাৰিখত কৈছে, আজি যেই তাৰিখ। শেহতীয়াভাৱে আপুনি আৰক্ষীৰ ওচৰ চাপিছে? ওচৰ চাপিছিলোঁ। চাপাওঁতে মানে মোক আৰক্ষীয়ে ইনফৰ্ম হেৰি কৰি দিছে যে কামাখ্যাত এটা কি মালিগাঁও থানাত এজাহাৰ এটা দিবা দিছে যায়, আৰু আমাৰ থানাত দিবা দিছে, শিৱসাগৰ থানাতো দিবা দিছে। মই কালি পিছৰ পৰা এইটো যে কৰিম আৰু। আপুনি বাহনখন ৰাস্তাত চলাচল কৰিব নাই, মই পৰা নাই। আজি 4 বছৰ, এতিয়া 1 বছৰে চলাইছোঁ। মই 14টা কিস্তি দিয়া সময়খিনি গেলি চলালোঁ, তাৰপিছত মই চলাব পৰা নাই গাড়ীখন। মটৰ ফাইনেন্সে যিহেতুকে মোক সিহঁতক তাৰমানে মোৰ এনেকুৱা ইচ্ছা গৈছে, তাৰমানে বহুত ধৰণৰ কিবা কৰিব ইচ্ছা গৈছে মোৰ। মই আজি ফাইনেন্সকো কৈছোঁ যে মই পইচা আপোনালোকে মোৰ তাত সুধিব নাবি, ডিলাৰৰ মানুহ লৈ আপোনালোকে ডিলাৰক সোধক। মই আপোনালোকৰ তাত মই ফাইনেন্সৰ কাৰণে ৰিকুৱেষ্ট কৰিব যোৱা নাই। যোন ডিলাৰে ৰিকুৱেষ্ট কৰিছিল তেওঁলোকক সোধক যে আপুনি, মোক সুধিব নাহিব বুলি। শেহতীয়াভাৱে আপোনাৰ কলিকতাৰ পৰাও কলিকতাৰ মানুহ আছিল। অহাৰ পিছত মই কলিকতাৰ মানুহ সুধি ল'লা ইয়াতে, হেড অফিচৰ মানুহ। তাৰপিছত মই কৈছোঁ যে এনেকুৱা মই এই গাড়ীৰ নাম্বাৰ নহওক মই পইচা নেদাওঁ, আৰু মই কোনো কাৰণত লেট ফাইন নেদাওঁ। লেট ফাইন এইটো কাৰণে নেদাওঁ, মই লেট কৰা নাছিলোঁ। 14টা কিস্তি 21 তাৰিখত গৈছিল, কিন্তু মই কণ্টিনিউ দিয়াৰ পিছত তেওঁলোকে নাম্বাৰ নিদিয়াত মই গাড়ীখন যেতিয়া কোনো জেগাত তেজপুৰত ধৰিছে, মই একবাৰ তেজপুৰ গ'লোঁ, তাতে ধৰিলে। মই একবাৰ বিহাৰ গৈছোঁ, তাতে 5,000 টকা ভৰি আছোঁ। ত'ত মই ভৰি লাষ্টত মই গাড়ীখন 1.5 বছৰমান চলে, মই আৰু চলাব পৰা নাই। যদিহে তেওঁলোকে পঞ্জীয়ন কৰি নিদিয়ে, তেতিয়া আপুনি এই বাহনখন কি কৰিব? এই বাহনখন আৰু কি কৰিম মই? তেতিয়া কেছমুখে আইনমুখে যাম। তেওঁলোকে যি হয় হওক, মোৰো যি হয় হ'ব। শেহতীয়াভাৱে আপোনাক সুধিলোঁ যে তেওঁলোকে প্ৰবঞ্চনা কৰিছে নেকি? প্ৰবঞ্চনা কৰিছে, তাৰমানে নদী নাম্বাৰটো কিয় দিয়া নাই মোক? সিহঁতে মোক বহুত হেৰি কৰিছে, অভদ্ৰামি কৰি আছে, পইচা পাতি লৈ উঠিও। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।